হেল্ল' নমস্কাৰ বলক আজি আকৌ এটা নতুন ৰেচিপিৰ মাজলৈ যাওঁ। আজিৰ ৰেচিপিটো হৈছে চিকেন উইথ বানানা ফ্লেভাৰ, আমাৰ ভাষাত ক'বলৈ গ'লে কলডিল। ইয়াত মই লৈছোঁ চিকেন, আলু, আদা, নহৰু, পিঁয়াজ, জালুক, লং, ডালচেনি আৰু মোৰ প্ৰিয় বস্তু ভোট জলকীয়া। ফাৰ্ষ্টতে কেৰাহী এখন মই গেছৰ ওপৰত তুলি দিছোঁ। কেৰাহীখন গৰম হ'লে তাত মই দিছোঁ কাটি লোৱা পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজিছোঁ। ভাজি লৈ তাত মই দি দিছোঁ মাংসখিনি। ইমানেই বেছি লৰালৰি হ'ল যে মাংসত মই নিমখ হালধি সানিবলৈ নোৱাৰিলোঁ। নিমখ হালধি মই আৰু কেৰাহীতহে দিছোঁ আৰু মাংসখিনি এতিয়া অলপ দেৰি ভালদৰে ভাজি লৈ তাত মই এড কৰিছোঁ আপোনাৰ কাটি লোৱা আলুখিনি অলপ দেৰি ভজাৰ পাছত তাত মই আগতীয়াকৈ লোৱা জলকীয়া, জালুক, লং, ডালচেনি পেষ্টটো ঢালি দিছোঁ। পেষ্টটোৰ পৰা আপোনাৰ কেঁচা গোন্ধটো যোৱালৈকে ধুনীয়াকৈ ভাজিছোঁ। ভাজি পৰা তাৰপৰা তেল ওলোৱালৈকে ৰৈ দিছোঁ। যেতিয়াই তেল ওলাই আজৰি হ'ল তাত মই এড কৰিছোঁ কাটি লোৱা কলডিলখিনি ধুনীয়াকৈ ভাজি উতলা গৰম পানী ঢালি দিছোঁ। গৰম পানী ঢালি দি আৰু বকবককৈ উতলিবলৈ দিছোঁ। উতল অহাৰ পাছত কি ধুনীয়া সুগন্ধ আহিছে, ৰ'ব পৰা নাই আৰু তাৰপাছত মাক কৈছোঁ ভাত উলিয়া। মায়ে ভাত উলিয়াইছে আৰু একাহী দগৰি খাইহে দিছোঁ আৰু আজি আমাৰ ৰেচিপি এয়াই, এবাৰ ট্ৰাই কৰি চাব, ভাল পাব নিশ্চয়। থেংক ইউ।